সকলো মিলি পেলাই কি আছোঁ আমি হিন্দু আছোঁ। হিন্দু এটা জীৱন পদ্ধতি, হিন্দু এটা ধৰ্ম নহয়। সুপ্ৰিম কোৰ্টে কৈছে যে হিন্দু ইজ এ ৱে অফ লাইফ, তাৰমানে হিন্দু এটা জীৱন পদ্ধতি। বহুতে কয় হিন্দু ধৰ্ম, হিন্দু ধৰ্ম। ধৰ্ম কি আছে? য'ত মোৰ মনটো ধাবিত হয়, য'ত মোৰ মন জুকি যায়, সেইটোৱে ধৰ্ম। ধ্ৰিধাৰতি মত প্ৰত্যয় ধৰ্ম। হিন্দু এটা ধৰ্ম নহয়, হিন্দু এটা জীৱন পদ্ধতি আছে। গতিকে যি দৰ্শন, ইছলাম দৰ্শনত কি আছে? এখনে শাস্ত্ৰ আছে, কোৰাণ। এটাই মধব আছে, এইটো মছজিদ। আৰু খ্ৰীষ্টান দৰ্শনত কি আছে? এটাই আছে গীৰ্জা, আৰু এখনে আছে বাইবেল। আৰু তেওঁলোকে কি কৰে যে যিসকলে মছজিদত নাযায় তেওঁ কাফেৰ, যিয়ে কোৰাণ পাঠ নকৰে তেওঁ কি আছে? কাফেৰ। কাফেৰক এই সমাজত থকা অধিকাৰ নাই। ঠিক তেনেকৈ খ্ৰীষ্টানসকলে কয় যে যিসকলে গীৰ্জাত নাযায়, যিসকলে বাইবেল অধ্যয়ন নকৰে তেওঁলোক শয়তান। এই শয়তানক ইয়াত থকাৰ অধিকাৰ নাই। গতিকে আমাৰ যি হিন্দু দৰ্শন আছে, আমাৰ হিন্দু দৰ্শনে কি কয়? সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কস্যচিৎ দুঃখ ভাগ ভৱেৎ। এইটো আছে আমাৰ হিন্দু দৰ্শন। সৰ্বে ভৱন্তু সুখিনঃ, ইয়াত থকা সকলোৱে সুখত থাকক। অকল হিন্দু দৰ্শনে সুখত থাকক বুলি কোৱা নাই। ইয়াত ইছলাম দৰ্শনো সুখত থাকক, খ্ৰীষ্টান দৰ্শনো সুখত থাকক, যিমান জন্তু জানোৱাৰ কীট পতংগ আছে সকলো সুখত থাকক। যাৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈ গৈছে যে কুকুৰ শ্ৰীকাল ভগৱৰ আত্মনাম জানিয়া পৰিসভাকো কৰিব প্ৰণাম। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 150তম জয়ন্তী উপলক্ষে গোটেই ভাৰতবৰ্ষতে হিন্দু সন্মিলন হৈ আছে। হিন্দু সন্মিলনৰ 3টা বিষয় লৈ বিভিন্ন স্থানত হৈছে, আৰু সেই সূত্ৰে আজি ফুলনিত এই চেণ্টাৰত হিন্দু সন্মিলন পালন কৰা হৈছে। হিন্দু সন্মিলনৰ উদ্দেশ্য এটা যে আমাৰ ভাৰতীয় পৰিয়াল ব্যৱস্থা যি লাহে লাহে ভাঙি গৈছে, সেই পৰিয়াল ব্যৱস্থা কেনেকৈ আমি তাকো পুনৰুদ্ধাৰ কৰিব পাৰোঁ, সেই পৰিয়াল ব্যৱস্থাক আমি পুনৰ স্থাপন কৰি এখন সুস্থ সমাজ কেনেকৈ কৰিব পাৰোঁ, ভাৰতবৰ্ষত থকা আমি প্ৰত্যেকজন সমাজৰ হিন্দু মানুহে নিজৰ উপাসনা পদ্ধতিৰ উপৰিও আমি সকলোৱে এক আছোঁ, এই বিষয়ে আলোচনা কৰিবলৈ, বিষয়টো ৰাখিবলৈ হিন্দুত্ব বিষয়ে আলোচনা কৰা হৈছে। আৰু তৃতীয়তে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ইতিহাস, ইয়াৰ প্ৰতিষ্ঠা কৰাৰ পিছৰে কাৰণ এই বিষয়ে ৰাইজক জনাবৰ বাবে এই হিন্দু সন্মিলন এইটো এদিনীয়া কাৰ্যসূচী আছে। আৰু এনেকৈ ঠায়ে ঠায়ে গোটেই অসমতো বিভিন্ন জেগাতে এই কাৰ্যক্ৰম চলি আছে। সেই সূত্ৰে মই আজি ইয়াত উপস্থিত হৈছোঁ। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।